নমস্কাৰ সকলোকে আসাম এডুকেশ্যন জ্ঞান চেনেললৈ মই অনুপমে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি স্পেশাল টেট সন্দৰ্ভত কিছু কথা পাতিম স্পেশাল টেটৰ ইতিমধ্যে আজি 20 জানুৱাৰী আৰু 20 জানুৱাৰীৰ পৰা ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা আছিল ইতিমধ্যে অনলাইন আবেদনৰ লিংক এক্টিভ হৈছে আৰু আপোনালোকে আজিৰ পৰা অনলাইন আবেদন কৰিব পাৰিব ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা স্পেশাল টেট সন্দৰ্ভত এডভাৰটাইজমেন্ট জাৰি কৰা আছিল এডভাৰটাইজমেন্টত কি লিখা আছিল সেই মধ্যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব কি ডকুমেন্টছ লাগিব আপলোড কৰাৰ সময়ত এই সকলো বিলাক খাঙুৰি আমি ইতিমধ্যে ভিডিও প্ৰস্তুত কৰিছিলো যদি আপোনালোকে ভিডিওটো চোৱা নাই তেতিয়ালে ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দি থোৱা আছে আপোনালোকে নিশ্চয় চাই ল'ব পাৰিব আপোনালোকে যি সকলে ইতিমধ্যে ডিস্ট্ৰিক্ট ভেৰিফিকেশন হৈছিল যি সকলে ইতিমধ্যে ডিস্ট্ৰিক্ট ভেৰিফিকেশন কমিটিৰ পৰা ইউনিক আইডি লাভ কৰিছিল পাছৱৰ্ড লাভ কৰিছিল তেওঁলোকে ইতিমধ্যে ইউনিক আইডিটো দি পিনাই প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকে স্ক্ৰিনত দেখিছে স্টেপ 1 ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেচন ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰিনত চাই যাব কি লাগিব কেনেকৈ কৰিব লাগিব নিজেও কৰিব পাৰিব এই কথাটো আপোনালোকক জনাই আছো ক্যান্ডিডেট ক্যান ৰেজিষ্টাৰ ইউজিং ইউনিক আইডি ক্যান্ডিডেটছ নেম এণ্ড ডেট অফ বাৰ্থ পোনপ্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেচন ফৰ ক্যান্ডিডেটছ ৰেজিষ্ট্ৰেচন কৰিব লাগিব ডিস্ট্ৰিক্টৰ পৰা দিয়া আপোনাৰ হাতত থকা ইউনিক আইডিটো ইয়াত টাইপ কৰিব Number 1 candidate name আপোনাৰ নামটো টাইপ কৰিব next date of birth এটো দিয়াৰ পিছত আপুনি ৰেজিষ্টাৰ অপচনটো ক্লিক কৰিব ৰেজিষ্টাৰ অপচনটো ক্লিক কৰাৰ লগে লগে আপুনি নেক্সট ষ্টেপ আগবাঢ়িব পাৰিব নেক্সট ষ্টেপ আগবাঢ়িবৰ কাৰণে ইতিমধ্যে যেটো ইউনিক আইডি দিছিলে সেই ইউনিক আইডিটো আপুনি ইয়াত টাইপ কৰিব পাছৱৰ্ড টাইপ কৰিব লগইন কৰিব তাৰ পিছত আপোনালোকৰ যিখিনি ষ্টেপ আছে সেই গোটেইখিনি ষ্টেপ আপুনি 1 by 1 আপোনাৰ সকলো বিলাক আপোনাৰ এড্ৰেছ আৰু আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন এই সকলো বিলাক আপোনালোকে স্টেপ বাই স্টেপ আগবাঢ়ি ফিল আপ কৰিব পাৰিব এইখিনিতে আপোনালোকক এটা বিশেষ কথা অনুৰোধ জনাও কাৰণ এনে ক্ষেত্ৰত বিশেষ আপুনি সতৰ্ক হ'ব এটা যদি নিজে পাৰে কৰিব আৰু নোৱাৰিলে এটা অভিজ্ঞ নেটৱৰ্কৰ সহায় ল'ব আৰু তাতো আপুনি এটা নজৰ দি ৰাখিব যাতে আপোনাৰ ডেট অফ বাৰ্থ নাম আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ ৰেসিডেন্সিয়েল এড্ৰেছ বা এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰফেশনাল কোৱালিফিকেশ্যন ডকুমেন্টছ আপলোড সিগনেচাৰ এই সকলো বিলাক যাতে ভালদৰে হয় এই কথাটোলৈ লক্ষ্য ৰাখিব কাৰণ বহু ক্ষেত্ৰত বিগত সময়ত আমি লক্ষ্য ৰাখিছিলো আৰু দেখা পোৱা গৈছিল যে বহু প্ৰাৰ্থী বিশেষকৈ কাৰবাৰ নামৰ অৰ্থাৎ স্পেলিংৰ ক্ষেত্ৰত কাৰবাৰ পাৰ্মানেন্ট এড্ৰেছ এটসেট্ৰা কিবা নহয় কোনো এটাটো ভুল হৈ যোৱা দেখা যায় গতিকে যাতে ভুল নহয় এটো নজৰ ৰাখিব এইখিনি হৈছে অনলাইন আবেদন কেনেকৈ কৰিব লাগিব হেতু আপোনালোকক জনাল মই প্ৰথমৰ পৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিছো পোনপ্ৰথমে আপোনালোকে গুগল বা ক্ৰোমত আপোনালোকে টাইপ কৰিব অফিচিয়েল ৱেবছাইট ssa.assam.gov.in সাৰ্চ কৰাৰ লগে লগে স্ক্ৰিনত দেখুৱান নিচিনাকৈ পেজটো খোল খাব কমে আপুনি তললৈ আহি থাকিব অহাৰ লগে লগে আপুনি তলত এটা লিংক পাব সেই লিংকটো হৈছে স্পেশাল টেট এপ্লাই অনলাইন ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে স্ক্ৰিনত দেখুৱাৰ নিচিনাকৈ নেক্সট পেজ খোল খাব ক্লিক হিয়াৰ টু এপ্লাই অনলাইন এগেইন আপুনি ক্লিক কৰিব ওকে কৰিব ইতিমধ্যে যেটো পেজত এটা আপোনালোকক দেখুৱালো গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন এলিমেণ্টাৰী এই পেজটো পাব আৰু ষ্টেপ 1 ৰেজিষ্ট্ৰেচন যেটো ইতিমধ্যে ক'লো নেক্সট ৰেজিষ্ট্ৰেচন কৰাৰ পিছত নেক্সট পেজ লগইন কৰিব এগেইন ইউনিক আইডি আৰু পাছৱৰ্ডটো দি তাৰ পিছত আপোনাৰ যিখিনি নেসেসাৰী পাৰ্মানেন্ট এড্ৰেছ প্ৰফেশনাল কোৱালিফিকেশ্যন একাডেমিক কোৱালিফিকেশ্যন ফটো আপলোড সিগনেচাৰ আৰু আপোনাৰ ফিজ পেমেন্ট এই সকলোখিনি কৰাৰ পিছত আপোনাৰ কাম সমাপ্ত হ'ব এইখিনি হৈছে ভিডিওটো আজিৰ মূল কথা যদি ভিডিওটো ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰিব আৰু যদি আপোনালোকে কোনোবাই নতুন কোনো চেনেলটো চাই আছে প্লিজ সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে ধন্যবাদ